নমস্কাৰ বন্ধুসকল, এই যে ককাজন দেখিছে তেওঁৰ ওচৰত এটা বিশেষ বস্তু আছে আৰু তেওঁৰ লগত কথা পাতি থাকোঁতে হঠাৎ আমি গম পালোঁ বস্তুটো থকা বুলি। গতিকে আপোনালোকক দেখাম বুলি এই ভিডিঅ'টো আৰম্ভ কৰিলোঁ। আমি আচলতে গম পালোঁ এই ককাৰ ওচৰত সাঁচিপতীয়া পুথি আছে। কাগজ আৱিষ্কাৰ হোৱাৰ আগৰ যিখন সাঁচিপতীয়া পুথি বুলি কয় তেওঁৰ ককাৰ ওচৰত আছে। এতিয়া ডাঙৰ কথাটো হ'ল ককা আহিছিলে মেডিকেললৈ ককা আহোঁতে এতিয়া আমি লগ পালোঁ ককাক। ইয়াতে চাহ অকণমান খালে হোটেলত, আৰু এতিয়া আমি ককাক মানে ইয়াৰ পৰা ঘৰলৈ যাবলৈ তেওঁ অকণমান অসুবিধা হৈছে। গতিকে আমি গৈ পিনি থৈ আহিম কঁকালৰ বিষ ককা ভাগৰ, আৰু আমি গৈ পিনি ককাকো থৈ আহিম, লগতে সেই সাঁচিপতীয়া যিখন পুথি সেইকেইখনো আমি চাই আহিম, আপোনালোককো দেখাম। এই ককা আছে, আইতা আছে আমাৰ লগত, আমি গৈ পিনি দেখাম আপোনাক। এতিয়া ভাইদা আহিলে, ভাইদা আহি গ'ল, আৰু এই ককাহঁত এই ডোখৰত আছে। বলক আইতা, গাড়ী লৈ আহিলোঁ আপোনাৰ ককা, আহক। আহি গ'লো আমাৰ এটা ককাক থবৰ কাৰণে। কৈছিলে মাধৱদেৱক ওচৰলৈ মাতিছিলে, মই লিখি যাম কীৰ্তনে দশমে তুমি লিখি যাবা কথা বুলি, হয় সাঁচি পাত লৈ অনা বুলি পেলাই। তাৰ পাই গ'লো সেই বৰ্তমান ককাহঁতৰ ঘৰ। ইয়াৰ পৰা অলপ কষ্ট হয় যাবলৈ। এনেকে ইটো সিটো কথা পাতি পাই গ'লোহি বৰ্তমান এই ককাহঁতৰ ঘৰ। এইটো ককাহঁতৰ ঘৰ, আৰু আমি সোমাই আহিলোঁ। ককাহঁতৰ ঘৰত থাকে ককা আইতা। তেনেহ'লে ককা জন্ম হৈছিলে কিমান চনত? 33 চনত, 1933 চনতে ককা জন্ম। আৰু ইটো সিটো এনেধৰণে কথা পতাৰ পিছত ককাই মানে আমাক সেই সাঁচিপতীয়া পুথিখন দেখাবৰ কাৰণে ভিতৰৰ পৰা আনিবলৈ, ভিতৰৰ মানে নামঘৰত সোমাই আছে, আৰু ভিতৰলৈ নামঘৰলৈ সোমাই যাবলৈ হাত চাত ধুই তেওঁ ভিতৰলৈ সোমাই যাই গৈছে, আৰু আমাক সেই সাঁচিপতীয়া পুথিখন দেখাবলৈ। আৰু এইকেইখনে হৈছে সেই সাঁচিপতীয়া পুথি। আৰু ককাৰ ওচৰত বোলে এনেকুৱা কেইবাখনো সাঁচিপতীয়া পুথি আছিলে, যিকেইখন কোনোবা মানুহে নিয়ে আৰু ঘূৰাই নিদিলে। যদিহে এই ভিডিঅ'টো তেনেকুৱা ধৰণৰ কোনোবা মানুহে চাই আছে যিয়ে এই ককাৰ ভাগৰ এই মৰমৰ সম্পদ কেইবিধ নি পিনি ঘূৰাই দিয়া নাই, তেওঁলোকক অনুৰোধ জনাইছো যে এই সম্পদ কেইবিধ ককাক ঘূৰাই দিয়ক। তাৰপিছৰ পৰা আৰম্ভ হৈছে পুথিখনৰ প্ৰথমতে লিখা আছে শ্ৰীকৃষ্ণায় নমো নমঃ, শ্ৰীকৃষ্ণায় বাসুদেৱায় দৈৱকী নন্দনায় নন্দ গোপ কুমাৰায় নমঃ। তাৰপিছতে আপোনাৰ আহিছে পদবিলাক আমি প্ৰথমে পুঠিয়াত পিছিয়া কিছুমান নাথাকে ন, ফিলোৱা নাথাকে। আৰু ইমানখিনি কথা বতৰা পতাৰ পিছত, ইমানখিনি এনেকুৱা ধৰণৰ সম্পদ আমাক দেখুওৱাৰ পাছত ককাই মনতে এটা দুখ কৰিলে যে তেওঁতো কোনোমতে কৈছিল যে তেওঁৰ 1933 চনতে তেওঁৰ জন্ম, কিন্তু তেওঁ ইমানখিনি বয়স হোৱাৰ পিছতো আজি তেওঁ মানে যিটো বৃদ্ধ পেঞ্চন, সেই বৃদ্ধ পেঞ্চনটো সম্পূৰ্ণৰূপে পোৱা নাই। কাৰণ তেওঁৰ যিখন ভোটাৰ কাৰ্ড, সেই ভোটাৰ কাৰ্ডখনত তেওঁৰ জন্মৰ তাৰিখটো মানে বয়সটো শুদ্ধকৈ নাই, আৰু মই সেই ভোটাৰ কাৰ্ডখন শুদ্ধ কৰি দিম বুলি ককাক কথা দিলোঁ। আৰু
ভোটাৰ কাৰ্ডখন শুদ্ধ কৰি দিয়াৰ পিছতে তেওঁ যি বিভাগীয় কৰ্তৃপক্ষ তেওঁলোকক অনুৰোধ জনাইছোঁ যাতে তেওঁৰ এই যি বৃদ্ধ পেঞ্চনটো সম্পূৰ্ণৰূপে পোৱাত তেওঁ সহায় কৰক। আৰু দ্বিতীয়তে ককাৰ ওচৰত যি এই অমূল্য সম্পদ কেইপদ আছে সেই অমূল্য সম্পদ কেইপদ যাতে অসম চৰকাৰৰ বিভাগীয় কৰ্তৃপক্ষই সংৰক্ষণৰ ব্যৱস্থা কৰে তাকো আমি এই ভিডিঅ'টোৰ জৰিয়তে অনুৰোধ জনালোঁ। আৰু আপোনালোকে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিয়ক যাতে এই সম্পদ কেইবিধ সংৰক্ষণ কৰিব পৰাকৈ অসম চৰকাৰৰ হাতত পৰে আৰু ইয়াৰ ব্যৱস্থা লয়। বহুত সময় আপোনাৰ লগত কথা পাতিলোঁ কথা পাতি ভাল লাগিল। কেতিয়াবা আহিম। বিদায় লৈছোঁ আপোনাৰ পৰা। কৃষ্ণ আইতা আপোনাৰ পৰা বিদায় লৈছোঁ। আৰু ককা আমি এওঁ মানে যিটো আপোনাৰ অকণমান আগতে ক'লে ঘৰ আৰু এওঁৰ মানে সেই দৃষ্টি নেত্ৰালয়ৰ লগত ধুনীয়া এটা সম্পৰ্ক, গতিকে আপোনাক ব্যৱস্থা কৰি দিব, এওঁ কথা চথা পাতি দিব দৃষ্টি নেত্ৰালয়ৰ লগত, তেওঁলোকে আপোনাৰ ব্যৱস্থা যিমানখিনি পাৰে কৰি দিব। চকুতো আপুনি অপাৰেশ্যনটো কৰা মানে ব্যৱস্থা কৰি দিয়া হ'ব দেই।